কৃষি মন্ত্ৰীৰ গৃহ জিলাত এতিয়া কিদৰে চলিছে ৰাজ্যৰ শীতল ভঁৰাল যেহেতু আমি কৈছোই যে 2010 চনতে স্থাপন কৰা গোলাঘাটৰ ফৰকাটিংস্থিত যি শীতল ভঁৰাল সেই শীতল ভঁৰাল বৰ্তমানৰ কেনে অৱস্থাত আছে পৰিৱেশটো কানেকশ্যন জয়ন্ত ফুকনে দেখুৱাব আমি কৈছোই যে গোলাঘাট জিলাখনৰ প্ৰায় 70% লোকেই কৃষিৰ ওপৰতে জড়িত হৈ থাকে আৰু কৃষিৰ লগত জড়িত হোৱা যিসকল লোক তেওঁলোকৰ বাবে অতি আৱশ্যকৰ এই বস্তুবিধেই হ'ল শীতল ভঁৰাল কাৰণ তেওঁলোকৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ এই ইয়াতে আচলতে থোৱাৰ ব্যৱস্থা তেওঁলোকে কৰিব লাগে আৰু এটা কথা আমি কৈছোই অন্যান্য সামগ্ৰী যিসমূহ ফল মূলৰ পৰা আদি কৰি যিসমূহ সামগ্ৰী ব্যৱসায়ী ক্ৰয় কৰে বা বিক্ৰী কৰিবলৈ গ্ৰাহকৰ ওচৰলৈ আনে সেইসমূহ সামগ্ৰীও যাতে বেয়া হৈ নাযায় তাৰ বাবে এই শীতল ভঁৰালৰ যথেষ্ট দৰকাৰ আছে কিন্তু বৰ্তমান জহি খহি গৈ এতিয়া জৰাজীৰ্ণ অৱস্থালৈ পৰ্যবেসিত হৈছে গোলাঘাটৰ ফৰকাটিংস্থিত শীতল ভঁৰালটো আমি পৰিৱেশটো দেখুৱাইছোঁ আৰু ভিতৰৰ পৰিৱেশ আমি দেখুৱাম কেনেশ্যন জয়ন্ত ফুকনে দেখুৱাব যে বৰ্তমান কিদৰে আছে শীতল ভঁৰালটো এয়া চাওক আমি ND24 দৰ্শকক পোনপটীয়াকৈ দেখুৱাইছোঁ বৰ্তমান এইদৰে জহি খহি গৈছে বহু লক্ষ লক্ষ টকা খৰচ কৰি আচলতে ইয়াত আচলতে এই শীতল ভঁৰালটো নিৰ্মাণ কৰিছিল তেতিয়াৰ মন্ত্ৰী আচলতে অজন্তা নেওগে আধাৰশিলা কৰিছিল কিন্তু এতিয়া বৰ্তমান অৱস্থাত আমি দেখিবলৈ পাইছোঁ এই ভগ্নাশেষ আচলতে যি শীতল ভঁৰাল আচলতে এয়া দেখিবলৈ পোৱা গৈছে জৰাজীৰ্ণ এক ৰূপ আৰু এতিয়া গৰু ছাগলীৰ পৰা গাহৰিলৈকৈ সকলোৰে বাসস্থানলৈ পৰিণত হৈছে ফৰকাটিঙৰ এই শীতল ভঁৰালটো পৰিৱেশটো দেখুৱাইছোঁ আমি কৈছোঁৱেই যে বহু টকাৰে নিৰ্মিত এই শীতল ভঁৰালটোৰ বৰ্তমান অৱস্থা এয়া হাবি জংঘলে আৱৰি পৰিছে চাৰিওকাষ কোনো ধৰণৰ ব্যৱস্থা নাই ৰাজ্য চৰকাৰৰ ব্যৱস্থা নাই বা কৃষিমন্ত্ৰীগৰাকীৰ নিজ জিলাতে এই শীতল ভঁৰালটো তেওঁ প্ৰতিষ্ঠা কৰা হৈছিল যদিও বৰ্তমান কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গোটেই অঞ্চল জুৰি আমি কৈছোঁ 4-5 জুৰি আমি দেখিছোঁ যে হাবি জংঘলে আগুৰি পৰিছে যেহেতু 70% লোকেই গোলাঘাট জিলাখনত কিন্তু কৃষিৰ লগতে জড়িত হৈ থাকে আৰু সেই কৃষকসকলৰ আটাইতকৈ যদি মূল্যৱান বস্তুবিধে হৈছে এই শীতল ভঁৰালটো কাৰণ কিয়নো তেওঁলোকৰ যিসমূহ উৎপাদিত সামগ্ৰী সেই সামগ্ৰীসমূহ যাতে বেয়া হৈ নাযায় তাৰ বাবে এই শীতল ভঁৰালটোৰ যথেষ্ট তেওঁলোকৰ দায়িত্ব আছে বা তেওঁলোকক লাগে কিন্তু বৰ্তমান অৱস্থাত শীতল ভঁৰালটো দেখিলে আচলতে সকলোৰে চকু কপালত উঠিব বৰ্তমান গৰু ছাগলীৰ পৰা গাহৰিলৈকে বাসস্থানলৈ পৰিণত হৈছে কেনেশ্যন জয়ন্তৰ এটা দৃশ্য দেখুৱাব আমি দেখুৱাইছোঁ যে শীতল ভঁৰালত এতিয়া গাহৰি বাসস্থান এয়া চাওক আমি পৰিৱেশটো দেখুৱাইছোঁ এয়া গাহৰি ইয়াতে বান্ধি থোৱা হয় বা গৰু ছাগলী বান্ধি থোৱা হয় অৱস্থাত তথৈবচ আচলতে দুৰ্গন্ধৰে ভৰা এক পৰিৱেশলৈ সৃষ্টি হৈছে এতিয়া সমগ্ৰ শীতল ভঁৰালটো লোক আছে স্থানীয় লোকসকল আছে আমি তেওঁলোকৰ পৰা কোনো আপোনাৰ জানিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু 2010 চনতে এইটো ইয়াতে আচলতে শীতল ভঁৰালটো নিৰ্মাণ কৰা হৈছিল তাৰপিছত কিমান দিন চলিলে আৰু বৰ্তমান আমি দেখিছোঁ যে গৰু ছাগলীৰ পৰা গাহৰিৰ বাসস্থানলৈ পৰ্যবেসিত হৈছে বৰ দুখ লগা অৱস্থা আপোনালোক সাংবাদিক বন্ধুকেইজনে দেখিছেই আমাৰ ইয়াৰ পৰিস্থিতি কেনেকুৱা দুজন ইয়াত কেবিনেট মন্ত্ৰী আছে আৰু আপোনালোকে জানে কোন কোন আছে ইয়াত ধৰক নিজৰ গৃহৰ জিলাতে আছে আৰু এই কৃষিজীৱী মানুহখিনিয়ে ধৰক আপোনাৰ আমাৰ গোলাঘাট বুলি ক'লে ফৰকাটিঙৰ আপোনাৰ দগাঁও ৰূপকলীয়া শগুনপাৰা আঠগাঁও গাড়ীগাঁৱৰ পৰা আদি কৰি স্থানীয় যিসকল খেতিয়ক বড়ো আছে তেওঁলোকে ইয়াত আনি এই ফৰকাটিং বজাৰতে এইখন ঠাইতে স্থানীয় বজাৰ এখন বহে তাতে আপোনাৰ বহুত মানুহ ইয়াত সমাগম হয় কিন্তু তথাপি ক'ল্ড ষ্ট'ৰটো অলপ দিন চলিছিল অলপ দিন এজন অনা অসমীয়া সম্প্ৰদায়ক এইখন চলাইছিলে কিন্তু চলাওঁতে তেওঁ বহুত দিন চলাব নোৱাৰিলে বা কি কাৰণত কেনেকৈ কি হ'ল নাজানো এইটো কোটিটকীয়া সম্পত্তি আপোনালোকে দেখিছেই আপোনালোকে মইতো আৰু বেলেগকৈ ক'ব নালাগে কিন্তু আজিও এইটো অৱস্থাটো দেখিবলৈ আপোনাৰ গাহৰি গঁৰালৰ নিচিনা হৈছে দুজন মন্ত্ৰী তেওঁলোকে নিজে এই যদি সংবাদটো চায় তেতিয়াহ'লে তেওঁলোকে আহি পেলাই এবাৰ অনুভৱ কৰক কি অৱস্থা হৈছে এইটো আৰু ইয়াত গৃহৰ আমাৰ কৃষিমন্ত্ৰীৰ কাষৰ ঘৰৰ পৰা বেপাৰীও আহি মানে খেতিয়কসকলেও আহি পেলাই ইয়াত আহি এইখন বজাৰত আহি তেওঁলোকক সুধিলেই হ'ব তেওঁলোকৰ কি অৱস্থা আপোনালোকে বজাৰতে এদিন আহিব বজাৰতে ক'ব আপোনালোকে সকলোৱে তেওঁলোকৰ উৎপাদিত যিসমূহ সামগ্ৰী নষ্ট হৈ নাযাবৰ বাবে এটা শীতল ভঁৰালৰ যথেষ্ট প্ৰয়োজন কিন্তু জিলাখনত এই ইমান ধুনীয়া আন্তঃগাঁথনি থকাৰ পিছত এতিয়া গৰু ছাগলীৰ গঁৰাললৈ পৰ্যবেসিত তাকে বহুত দুখ লগা অৱস্থা আপোনাক ক'লোঁ নহয় আপোনালোকক মই বেলেগকৈ ক'বলৈ প্ৰয়োজনে নাই আপোনালোকে কেমেৰাত দেখুৱাইছেই আৰু এনেকুৱা অৱস্থা হ'ব নালাগে কাৰণ দুজন কেবিনেট মন্ত্ৰী আছে চৰকাৰখন ইমান কোটি কোটি টকাৰ বেলেগত খৰচ কৰি আছে বা এই বস্তুটোৱে যদি আমাৰ স্থানীয় যুৱকসকলক বা কাৰোবাক যদি গোট এটাক বা মহিলা গোটক বুজি চলাবলৈ দিলেহেঁতেন নহয় ইয়াত বহুত মানে উন্নত হ'লহেঁতেন সমষ্টিটোৰ কাৰণেও উন্নত হ'লহেঁতেন জেগাডোখৰ কাৰণে উন্নত হ'ল আৰু কৃষকসকলৰ কাৰণেও বহুত উন্নত হ'লহেঁতেন বিনা পাৰিশ্ৰমিকত এজন চকীদাৰ বা চোৱা চিতা কৰিবৰ বাবে এজন লোক আছে কিন্তু তেওঁ আচলতে কি কৰিব যিহেতু পাৰিশ্ৰমিক নাপায় তেওঁ নিজে বেলেগত কাম কৰি পেলাই তেওঁ কোনোবা ঠিকাদাৰ আণ্ডাৰত কিবা কাম কৰি পেলাই কেতিয়াবা এইবোৰ আপোনাৰ এই অঞ্চল মানে এইটোৰ চোৱা চিতা
কৰি আছে বৰ্তমান। নিশ্চিতভাৱে পৰিৱেশটো কেনেবাচোন জয়ন্ত ফুকনে দেখুৱাব। মই দেখুৱাইছোঁ যে যিখন ফলক আমি দেখুৱাইছোঁ 2010 চনত তেতিয়াৰ মন্ত্ৰী অজন্তা নেওগে আচলতে শুভ উদ্বোধন কৰিছিলে, যিহেতু জিলা উন্নয়ন পুঁজি আৰু জিলা গ্ৰাম উন্নয়ন অভিকৰণৰ স্বৰ্ণ জয়ন্তীৰ স্বৰোজগাৰ যোজনা আঁচনিৰ অধীনত এই যি শীতল ভঁৰালটো আচলতে নিৰ্মাণ কৰা হৈছিল। আৰু তেতিয়াই পূৰ্বৰ গড়কাপ্তানি মন্ত্ৰী তথা এতিয়াৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ গৃহ সমষ্টি গোলাঘাটৰ ফৰকাটিঙত তেতিয়া যি উদ্বোধন কৰা এই শীতল ভঁৰালটো, কিন্তু বৰ্তমান অৱস্থা আমি দেখিছোঁ যে গৰু ছাগলী বা গাহৰিৰ গঁৰাললৈ আচলতে পৰ্যবেক্ষিত হৈছে। আৰু যিসকল কৃষক তেওঁলোকৰ যিসমূহ উৎপাদিত ফচল বহু ফচল আচলতে আমি সংবাদ কৰোঁ যে বহু ফচল তেওঁলোকে পেলাই দিব লগা অৱস্থাৰ হয়, কাৰণ গেলি পচি গুচি যায় বা বৰষুণ আহিলেই যিসমূহ সামগ্ৰী উৎপাদিত সামগ্ৰী তেওঁলোকে পেলাই দিবলগীয়া পৰ্যায়লৈ যায়। কিন্তু যদি শীতল ভঁৰালটো পূৰ্ণোদ্যমে চলি থাকিলেহেঁতেন সেইসমূহ কৃষকলৈ সকাহ হ'লহেঁতেন বা সেইসমূহ কৃষকৰ উৎপাদিত যিসমূহ সামগ্ৰী বা ফচল নষ্ট নহ'লহেঁতেন। কিন্তু এই বিষয়ত আজিও নিমাত, কাৰণ গোলাঘাট জিলাখনত দুগৰাকীকৈ কেবিনেট মন্ত্ৰী থকাৰ পিছতো এই শীতল ভঁৰালটোৰ ক্ষেত্ৰত কোনো ধৰণৰ আজিলৈকে পদক্ষেপ গ্ৰহণ কৰা কিন্তু দেখা পোৱা নগ'ল। বিশেষকৈ কৃষিমন্ত্ৰীৰ গৃহ জিলাত যদি শীতল ভঁৰালটো তেওঁ নতুনকৈ উৎপাদন কৰিব বা নতুনকৈ ইয়াত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া কিন্তু এই যিসকল কৃষক 70% লোকেই গোলাঘাট জিলাখনৰ কৃষিজীৱী, আৰু সেই কৃষিজীৱী লোকসকলৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।